হয়, নাজিয়া সমষ্টিৰ নপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং ৱাৰ্ডৰ এটা বৃহৎ সমস্যা এই নবাৰী আদৰ্শ গাঁৱৰ। আৰু এই গাঁওখনৰ বহুত দীৰ্ঘদিনীয়া সমস্যা বুলি তেওঁলোকে অৱগত কৰিছে, যিহেতু তেওঁলোকৰ এই গাঁওখনৰ আগতে তেওঁলোকে নদী পানী, পুখুৰী পানী খাই আছিল। তাৰপাছত আজি প্ৰায় ১২ বছৰমান হ'ল বুলি তেওঁলোকে অৱগত কৰিছে যে ১২ বছৰ আগতে এই এই গাঁওখনৰ এটা কুঁৱা আছে, যিটো কুঁৱাৰ লগতে গোটেই সমগ্ৰ এই যিখন নবাৰী আদৰ্শ গাঁও সকলো ৰাইজে এই কুঁৱাটোতে শাৰী পাতি তেওঁলোকে পানী আনিবলগীয়াৰ দৰে পৰিৱেশ হৈছে। কিন্তু যিহেতু আজিৰ দিনত চৰকাৰে কৈছে যে হৰ ঘৰ ঘৰ মে পানী, কিন্তু হৰ ঘৰ ঘৰ মে পানী যিহেতু চৰকাৰখনে ঢাক ঢোলহে বজাই থকা দেখা গৈছে, কিন্তু এই ক্ষেত্ৰত যে ইয়াৰে আচল যে মেইন ফুফুলা স্বৰূপটো এইখিনিতে ওলাই পৰিছে যে যিহেতু এটা কুঁৱাৰ লগত যদি আজিৰ দিনত মানুহে শাৰী পাতি যদি লাইন পাতিবলগীয়া হয় পানীৰ কাৰণে, এটোপা খোৱা পানীৰ ব্যৱস্থা নাই। আৰু যিহেতু এই পানীৰ কাৰণে ৰাইজৰ যি সমস্যা হৈছে, আমি যিহেতু মই এজন এই নপুখুৰী গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য, যিহেতু মই এতিয়া নতুন প্ৰতিনিধি, আৰু এই গাঁওখনৰ যি মূল সমস্যাসমূহ মই আপোনালোকৰ আগত এই মাধ্যমৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ, যিহেতু এই সমস্যাটো যাতে অতি শীঘ্ৰে সমাধান হয়। আৰু এই ক্ষেত্ৰত মই প্ৰতিটো ক্ষেত্ৰত বাৰম্বাৰ মাত মাতি আহিছোঁ আৰু কৈ আহিছোঁ আৰু যে এই সমস্যাটো সমাধান হ'ব লাগে। আৰু যিহেতু এই গাঁওখনত যদি এটা মিনি মানে জল জীৱন প্ৰকল্প যদি এটা মিনি চেণ্টাৰ যদি তেওঁলোকে ইয়াত প্ৰতিষ্ঠা কৰি দিয়ে, এই গাঁওখনৰ কাৰণে এই সমস্যাটো সমাধান হ'ব। আজি প্ৰায় 10 বছৰমানেই হ'ল এনেকৈ সুব্যৱস্থা নাই, লেতেৰা পানী খাবলগীয়া হৈছে। পঞ্চায়তৰ যোগাযোগ কৰা হৈ আছে, মানে টেপ প্ৰত্যেকৰ ঘৰতে আছে, কিন্তু পানী অহা নাই, পানী নোলায়। বহুত লেতেৰা পানী তেনেকৈ খাব লগা হৈছে। কিমান বছৰ ধৰি খাই আছে? 10-12 বছৰমানেই হ'ল। 10-12 মন্ত্ৰী মহোদয়ক এইটোৱে ক'ব বিচাৰিছোঁ, আমাক যাতে খোৱা পানীৰ ব্যৱস্থা অতি সোনকালে কৰি দিয়ে। নামটো কি? নবাৰী আদৰ্শ গাঁও। নবাৰী আদৰ্শ গাঁও। ইয়াতে আপোনালোকৰ যিটো পানী সমস্যা এটা দেখিছোঁ, কি হৈছে? পানী কিমান দিনৰ পৰা? আমি আগতে নৈ পানী খাওঁ, ক'ৰবাত পথাৰত পুখুৰী এটা আছে সেইটোৰ পৰা আনোগৈ, সেনেকৈ কৰিয়ে খাওঁ। তাৰপিছত আৰু সৰু সৰু পুখুৰী ঘৰ বাৰীতে খান্দি ল'লোঁ, তেনেকৈ খাওঁ। তাৰপৰা যেতিয়া এতিয়া 12 চনৰ মানত এই কুঁৱাটো দিলে, এই তাৰপৰা সকলোৱে কুঁৱা পানীয়ে খাওঁ। তাৰপৰা যেতিয়া মাঘ ফাগুনমহীয়া হৈ যায় নহয়, বৰষুণ নহ'লে মানে কুঁৱা পানী শুকাই যায়। এতিয়া শুকাই গৈছে। এতিয়া একেবাৰে পানী শুকাই গৈছে। পানী এতিয়া মামৰ বুলি মামৰ নিচিনা গোন্ধাই, খাব নোৱাৰি। এইবোৰ আমাৰ এতিয়া কাৰো ফিল্টাৰ নকৰোঁগৈ, বালি ফিল্টাৰো কৰি নকৰা হৈ সেনেকৈ আৰু উতলাই পিনে সেনেকৈ গৰম কৰি খাওঁ। বহুত অসুবিধা হৈছে চাগে? অসুবিধা হৈছে। এই লেতেৰা পানীকে খাইছোঁ, কি কৰিম আৰু। কিমান দিন ধৰি খাই আছে? আমাৰ এই 12 হ'ল এই লেতেৰা পানী। 10-12 বছৰমান এই কুঁৱা পানীটো সেনেকেই খাই আছোঁ। আগতেহে নৈ পানী খোৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।